নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যি তোমালোকৰ তৃতীয় খণ্ড আছে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কিতাপৰ অৰ্থনীতি বিজ্ঞানৰ আজি আমি প্ৰথমটো অধ্যায় কৰিম বিত্তীয় সাক্ষৰতা। এইটো এটা কি হয় নতুনকৈ ইনক্লুড কৰা এটা পাঠ হয়, খুবেই ধুনীয়া পাঠ আৰু এইটো পাঠ খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে। এইটো পাঠৰ পৰা তোমালোকৰ পৰীক্ষাত যথেষ্ট প্ৰশ্ন আহিব আৰু MCQ আহিব। ইয়াত ডিজিটেল মাধ্যম আজিকালি যি ডিজিটেল মাধ্যমত আমি পেমেণ্ট কৰোঁ, কাৰ্ড পেমেণ্ট হওক, UPI হওক, ঠিক আছে, IMPS হওক, বেংকিং ব্যৱস্থাৰ ওপৰত এইটো দিছে, যিটো দিয়াটো খুবেই দৰকাৰ আছে আৰু এইটো পাৰ্ট দি তোমালোকক এতিয়া আপডেটেড কৰিছে, ঠিক আছে। বিত্তীয় সাক্ষৰতা কি হয় এইবিলাক বস্তু ইম্পৰ্টেণ্ট। পাৰ্টটোৰ ভিতৰত বহুতো বস্তু লুকাই আছে, যেনেকুৱা যে ইয়াৰ পৰা কিন্তু MCQ আহিব ভিতৰৰ প্ৰশ্নৰ পৰা, ঠিক আছে, যে ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে টকা প্ৰেৰণ তলত দিয়া তিনিটা পদ্ধতি কৰিব পাৰি। এই তিনিটা পদ্ধতিত আমি টকা প্ৰেৰণ কৰিব পাৰোঁ ইণ্টাৰনেট বেংকিঙৰ সহায়ত, UPI নহয়, কিন্তু UPIটো আৰু এই তিনিটা বস্তু বেলেগ। NEFT, RTGS, IMPS আৰু এইবিলাক 24 ঘণ্টাই কি হয় উপলব্ধ হয়, ঠিক আছে। আৰু এই IMPSৰ দ্বাৰা কি হয় হাইয়েষ্ট টকা আমি 2 লাখলৈকে ট্ৰান্সফাৰ কৰিব পাৰোঁ আৰু RTGS মিনিমাম 2 লাখ টকা, তাৰ বেছি কিমান দিয়া, ঠিক আছে। গতিকে এইখিনি পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি বা MCQৰ ওপৰতো কিন্তু প্ৰশ্ন আহিব পাৰে। সেইকাৰণে কথাটো কওঁ যে পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়িবা। যি কি নহওক ইয়াত বহুতো ধুনীয়া ধুনীয়া প্ৰশ্ন দিছে আমাৰ ক'ত ধুনীয়া প্ৰশ্নৰ আগত এই নাবাৰ্ডৰ মুখ্য কাৰ্যালয় তোমালোকৰ পেজ নম্বৰ 28 দিয়া আছে, এইটো মুম্বাইত অৱস্থিত, সেইটো চাবা, মনত ৰাখিবা, ঠিক আছে। তাৰপিছত আমাৰ যি নেশ্যনেল ষ্টক এক্সচেঞ্জ, বোম্বাইৰ ষ্টক এক্সচেঞ্জ আছে, BSE, এইবিলাক ক'ত আছে, মুম্বাইত আছে, সেইখিনি মনত ৰাখিবা। যি কি নহওক আমাৰ অনুশীলনী ক'ত গ'ল, অনুশীলনী খুবেই দৰকাৰ। পেন কাৰ্ড, আধাৰ কাৰ্ডৰ বিষয়ে ইয়াত উল্লেখ আছে। তাৰপিছত পাঠৰ মূল বিষয়বস্তুসমূহ বা বিষয়সমূহ পেজ নম্বৰ 39 চাবা, পেজ নম্বৰ ওলোটা পালোটা হ'ব পাৰে চাবা, কিন্তু অনুশীলনী জাষ্ট অনুশীলনীটোৰ আগত দিয়া আছে। এইখিনি কথা খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। এইখিনি কথাৰ ওপৰত MCQ বনাই দিয়ে, যেনেকুৱা বেংকিং কাৰ্ড বা প্লাষ্টিক মানি আজি বহুল ব্যৱহৃত ধনৰ এটা প্ৰকাৰ। প্ৰতিটো পাঠে বা প্ৰতিটো পইণ্টে কিন্তু খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। যেনেকুৱা ডিজিটেল পৰিশোধ কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত। প্ৰতিটো কথাই আমাৰ MCQ আকাৰে কিন্তু পৰীক্ষাত আহিব পাৰে, ঠিক আছে। গতিকে খুবেই প্ৰতিটো কথা ভালকৈ তোমালোকে এবাৰ ৰিডিং কৰি ল'বা। তাৰপিছতহে তোমালোকে অনুশীলনী যিবিলাক প্ৰশ্ন আছে, অনুশীলনী প্ৰশ্ন তোমালোকে নিজাববীয়াকৈ উত্তৰ কৰিব পাৰিবা, ঠিক আছে। যদি নোৱাৰা টেনশ্যন নাই, মই এতিয়া কৰাই দি আছোঁ। অনুশীলনী যিমানখিনি প্ৰশ্ন দি আছে সম্পূৰ্ণখিনি উত্তৰ মই এইটো ভিডিঅ'ত ধুনীয়াকৈ তোমালোকক দি দিম। এইফালেও আছে বহুতো প্ৰশ্ন, সম্পূৰ্ণকৈ মই তোমালোকক উত্তৰখিনি কৰাই দিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। অনুশীলনীৰ প্ৰশ্নখিনি শেষ হ'লে পাঠৰ ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এক্সট্ৰাকৈ মই MCQ বনাই দিছোঁ, ঠিক আছে। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো চালে তোমালোকৰ পৰীক্ষাৰ কাৰণে ফুল প্ৰস্তুতি হৈ গ'লা আৰু, ঠিক আছে। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ দেই। অনুশীলনীত প্ৰথমত দিছে যে অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন, ভেৰি শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ। 1 নম্বৰ প্ৰশ্নটো দিছে যে বেংক কি, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম যে বেংক এটা বিত্তীয় প্ৰতিষ্ঠান যি গ্ৰাহকৰ ধন জমা লোৱা, দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে। 2 নম্বৰ প্ৰশ্ন, ডেবিট কাৰ্ড কি? আমি উত্তৰ কৰিম ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ কাৰ্ড, যি কাৰ্ড বেংকে নিজৰ গ্ৰাহকক প্ৰদান কৰে। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? গতিকে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিস্থাপন কৰা হৈছিলে, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, MCQৰ কাৰণে আহে প্ৰশ্নটো। আমি উত্তৰ কৰিম যে ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন, UPIৰ এটা উদাহৰণ দিয়া। গতিকে প্ৰশ্নটো অকণমান ঠিক কৰি ল'বা, UPI এপৰ উদাহৰণ দিব কৈছে। আমি উত্তৰটো কৰিম UPI এপৰ উদাহৰণসমূহ হ'ল পে'টিএম, ফোনপে', গুগল পে', ভীম আদি। ক্ৰেডো এটা UPIৰ কি হয়, UPI এপৰ উদাহৰণ হয়। গতিকে UPI কি? UPI হৈছে কেছলেছ অৰ্থাৎ নগদবিহীন পেয়াৰ টু পেয়াৰ লেণ্ডিং। মানুহক আমি পইচা পঠাব পাৰোঁ মোবাইলৰ সহায়ত, নম্বৰতো আমি পইচা পঠাব পাৰোঁ ফোনপে', গুগল পে' ব্যৱহাৰ কৰি। প্ৰশ্নটো হ'ব যে UPIৰ এটা উদাহৰণ দিয়া। একচুৱেলি UPI এপৰ কথা সুধিছে। উত্তৰটো কৰিবা যে UPI এপৰ উদাহৰণসমূহ হ'ল পে'টিএম, ফোনপে', গুগল পে', ভীম আদি। এইখিনি কৰিবা, উত্তৰটো হৈ যাব, ঠিক আছে। এতিয়া 5 নম্বৰ প্ৰশ্ন, যে চলিত জমা অৰ্থাৎ কাৰেণ্ট ডিপ'জিট কি? আমি উত্তৰ কৰিম চলিত জমা সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে বা
আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। 6 নম্বৰ প্ৰশ্ন যে এটা বিত্তীয় উপকৰণ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট উল্লেখ কৰা। আমি উত্তৰ কৰিম এটা বিত্তীয় উপকৰণৰ উদাহৰণ হ'ল ষ্টক। ষ্টক এটা বিত্তীয় উপকৰণৰ উদাহৰণ। তাৰপিছত 7 নম্বৰ প্ৰশ্ন যে প্ৰাইমাৰী বজাৰৰ অৰ্থাৎ প্ৰাইমাৰী মাৰ্কেটৰ আনটো নাম কি? আমি উত্তৰ কৰিম যে প্ৰাইমাৰী বজাৰৰ আনটো নাম নিউ ইস্যু বজাৰ। ইংৰাজীত কয় নিউ ইস্যুজ মাৰ্কেট। ইয়াৰ শ্বৰ্ট ফৰ্ম হৈছে NIM। চ' এই ইস্যু বানাম যিটো আছে নিউ ইস্যু বানামটো চাবা। ইস্যু বানামটো কিতাপত কিন্তু বেলেগকৈ আছে, মই স্ক্ৰীনত উঠাই দিছোঁ। তোমালোকে মই যি টাইপিং আকাৰে দিছোঁ এইটোও লিখিব পাৰা, নহ'লে কিতাপত যেনেকুৱা আছে নিউ ইস্যু বজাৰ সেইটোও লিখিব পাৰা, তোমালোকৰ ইচ্ছা। ঠিক আছে, টাইপিঙত কিতাপৰ দৰে নহয়, এনেকুৱা হয় টাইপিঙত। বুজি পাইছেনে? গতিকে তোমালোকৰ যিটো ইচ্ছা সেইটো লিখিবা, নম্বৰ দুটাতে পাবা। ঠিক আছে, স্পেলিং মিষ্টেক নহয়। 8 নম্বৰ প্ৰশ্ন ছেবি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আমি উত্তৰ কৰিম ছেবি 1992 চনৰ 12 এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। এইটো প্ৰশ্ন কিন্তু MCৰ কাৰণে ইম্পৰ্টেণ্ট এইবাৰৰ পৰীক্ষাৰ কাৰণে। ঠিক আছে, 8 নম্বৰটো। এতিয়া 9 নম্বৰ প্ৰশ্ন যে পদ্ধতিগত বিনিয়োগ আঁচনি চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান SIP কি? আমি উত্তৰ কৰিম যে SIP হৈছে মিউচুৱেল ফাণ্ডত নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰাৰ ব্যৱস্থা। চ' মিউচুৱেল ফাণ্ডৰ এডভাৰেজ তোমালোকে নিশ্চয়কৈ চাইছা। কি কৰে? SIP কৰে, কি কৰে? ষ্টক কিনে বা মিউচুৱেল ফাণ্ডত পইচা লগায় আৰু সেইটো কোম্পানীয়ে ষ্টক বা বণ্ড কিনি লয়। ঠিক আছে, চ' এইটো অনলাইনৰ যোগেদি আজিকালি আমি পইচা তাতে ইনভেষ্ট কৰিব পাৰি। 10 নম্বৰ প্ৰশ্ন যে চাইবাৰ প্ৰতাৰণাৰ অৰ্থাৎ চাইবাৰ ফ্ৰডৰ পৰা ৰক্ষা পাবলৈ এটা সতৰ্কতা উল্লেখ কৰা। আমি উত্তৰ কৰিম শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে যি আনে কেতিয়াও অনুমান কৰিব নোৱাৰে। গতিকে চাইবাৰ ফ্ৰড বা হেকৰ পৰা ৰক্ষা পাবলৈ আমি শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে। কেপিটেল লেটাৰ, স্মল লেটাৰ, @ হেছটেগ এইবিলাক আমি স্পেচিয়েল কেৰেক্টাৰবিলাক ইউজ কৰিব লাগে। বুজি পাইছেনে? তেনেকৈ আমাক পাছৱৰ্ডটো বনাব লাগে, যেনেকুৱা ইনষ্টাগ্ৰামৰ পাছৱৰ্ড, ফেচবুকৰ পাছৱৰ্ড, থ্ৰেডৰ পাছৱৰ্ড, টুইটাৰৰ পাছৱৰ্ড। ঠিক আছে, ইউটিউবৰ পাছৱৰ্ড বা ইউটিউবত যেনেকুৱা তোমালোকৰ জিমেইল আইডি থাকে, জিমেইল আইডিৰ পাছৱৰ্ড সেইবিলাক ষ্ট্ৰংকৈ ৰাখিব লাগে। ঠিক আছে, তাৰপিছত আমাক দিছে যে চুটি উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ দিছে যে আঞ্চলিক গ্ৰাম্য বেংকৰ অৰ্থাৎ ৰিজনেল ৰুৰেল বেংকছৰ কাৰ্যসমূহ কি কি? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাৰ্য দুটা হ'ল 1 নম্বৰ যে গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া, আৰু 2 নম্বৰ যে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। 2 নম্বৰ প্ৰশ্ন যে ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি ধন স্থানান্তৰ প্ৰক্ৰিয়া কেনেকৈ কৰিব পাৰি? আমি উত্তৰ কৰিম ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে টকা প্ৰেৰণত মূল 3টা পদ্ধতিত কৰিব পাৰি। 1 নম্বৰটো হৈছে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক পুঁজি স্থানান্তৰ, ইয়াৰ শ্বৰ্ট ফৰ্ম হৈছে NEFT। এই পদ্ধতিত টকা ইলেক্ট্ৰনিকভাৱে দেশৰ ভিতৰত একাউণ্টৰ পৰা অন্য একাউণ্টলৈ প্ৰেৰণ কৰিব পাৰি। চ' এইটো অকল দেশৰ ভিতৰতে, মানে এটা ৰাজ্যৰ পৰা আনটো ৰাজ্যলৈ বা যিকোনো আমাৰ ভাৰতৰ ভিতৰতে যদি কাকো পইচা পঠোৱা হয় আমি NEFT জৰিয়তে আমি পইচা পঠাব পাৰোঁ। ঠিক আছে। 2 নম্বৰ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, আন এটা হৈছে RTGS, যে ইয়াত ন্যূনতম প্ৰেৰণৰ পৰিমাণ হৈছে 2 লাখ টকা আৰু ইয়াৰ এটা সুৰক্ষিত টকা প্ৰেৰণ পদ্ধতি। গতিকে ইয়াত বহুত টকা হ'লে RTGS কৰে, ন্যূনতম হৈছে 2 লাখ আৰু বেছিয়ে দিব পাৰি। ঠিক আছে, তাৰপিছত 3 নম্বৰ যে তাৎক্ষণিক পৰিশোধ সেৱা অৰ্থাৎ IMPS, যি ইণ্টাৰনেট বেংকিঙৰ সহায়ত IMPS কৰা হয় মোবাইল এপৰ দ্বাৰা। বেংকৰ মোবাইল এপ যিটো থাকে সেইটোৰ দ্বাৰা আমি পইচা পঠালে, ট্ৰান্সফাৰ কৰিলে IMPSত পইচাটো যায়। ঠিক আছে, গতিকে লিখিম যে ই হৈছে এক তাৎক্ষণিক টকা প্ৰেৰণ ব্যৱস্থা যি মোবাইল, ইণ্টাৰনেট, ATM আৰু SMS-ৰ জৰিয়তে লাভ কৰিব বা জৰিয়তে ব্যৱহাৰ কৰিব পাৰি। ঠিক আছে, এতিয়া 3 নম্বৰ প্ৰশ্ন বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ড কি কি উল্লেখ কৰা। আমি উত্তৰ কৰিম যে 2টা গুৰুত্বপূৰ্ণ বেংকিং কাৰ্ড হ'ল ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড। ঠিক আছে, 4 নম্বৰ প্ৰশ্ন যে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান অৰ্থাৎ নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ বেংকৰ পৰা কেনেকৈ ভিন্ন। গতিকে বেংকৰ পৰা কেনেকৈ ভিন্ন এইবিলাক অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানবোৰ। আমি উত্তৰ কৰিম যে বেংকৰ দৰে অনা বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন
উলিয়াই অনাৰ সুযোগ লাভ নকৰে। তদুপৰি বেংকৰ দৰে অনা বেংক প্ৰতিষ্ঠানসমূহত জমাকাৰীৰ সঞ্চয় বীমাকৰণৰ ব্যৱস্থা নাথাকে। চ' যেনেকুৱা বেংকত বীমা থাকে, পইচা যদি বেংকটো যদি ডুবি যায় 5 লাখ টকা পৰ্যন্ত ইঞ্চুৰেঞ্চ কৰা থাকে, কিন্তু যি অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান আছে সেইবিলাকত কি থাকে, কি নাথাকে, বীমাটো নাথাকে। ঠিক আছে। 5 নম্বৰ প্ৰশ্ন যে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেৰেঞ্চ অৰ্থাৎ UPI কি, ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? চ' তোমালোকে যেনেকুৱা UPI ইউজ কৰা, তোমালোকৰ ফেমপে, তোমালোকৰ যিহেতু 18 বছৰ হোৱা নাই, তোমালোকে বেলেগ বেংক একাউণ্ট খুলিব নোৱাৰা, কিন্তু কিছুমানে বেংক একাউণ্ট এলাউ কৰে 18 বছৰৰ তলত, কিন্তু পেন কাৰ্ড লাগে। ফেমপে যেনেকুৱা এটা উদাহৰণ। চ' গতিকে ইয়াৰ বৈশিষ্ট্য আমাক কৈছে যে UPI কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ। চ' আমি টকা পঠাওঁতে আমি ব্যৱহাৰ কৰোঁ UPI, পটককৈ হৈ যায়, শ্বৰ্ট। ঠিক আছে। খুবেই কম সময়ৰ ভিতৰত পইচা আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ, মোবাইল ৰিচাৰ্জ কৰিব পাৰোঁ, বহুতো কিবা কিবি কৰিব পাৰোঁ। যি কি নহওক আমি উত্তৰটো কৰিম যে UPI হৈছে এটা তাৎক্ষণিক পে'মেণ্ট ব্যৱস্থা যি মোবাইল ফোনৰ মাধ্যমেৰে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই পদ্ধতিটো 2016 চনত নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ইয়াৰ শৰ্ট ফৰ্ম হৈছে NPCI উদ্ভাৱন কৰিছিল। চ' NPCIৰ ফুল ফৰ্মটো জানি ল'বা, নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। এই NPCI 2016 চনত UPI ব্যৱস্থাটো উদ্ভাৱন কৰিছিলে। ঠিক আছে। এতিয়া এই UPIৰ মুখ্য বৈশিষ্ট্য লিখিম যে ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ যে UPIৰ জৰিয়তে নগদবিহীন কেছলেছ পৰিশোধ কৰা খুব সহজ, সুৰক্ষিত আৰু তাৎক্ষণিক ব্যৱস্থা। 2 নম্বৰ ইয়াৰ মাধ্যমেৰে UPI ID বা UPI QR কোড ব্যৱহাৰ কৰি পোনপটীয়াকৈ বেংকৰ একাউণ্টৰ পৰা ধন পৰিশোধ কৰিব পাৰি। 3 নম্বৰ যে UPIয়ে ৰিজাৰ্ভ বেংকৰ 2টা সুৰক্ষা ধাপৰ নিয়ম মানি চলে। কি কি সুৰক্ষা ধাপ? 1 নম্বৰটো হৈছে যে প্ৰথম ধাপত মোবাইল নম্বৰ বেংকৰ সৈতে সংযোগ কৰা থাকে, গতিকে বেংকৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগে যে আমি কওঁ ফোনপে খুলিলে। আৰু 2 নম্বৰ যে দ্বিতীয় ধাপত UPI পিন থাকে, যাৰ ফলত লেনদেন সুৰক্ষিত হয় আৰু কোনো অপব্যৱহাৰ নঘটে। গতিকে UPI পিন আমি কাকো টকা পঠালেহে দিব লাগে, কাৰোবাৰ পৰা পইচা ল'বলৈ আমি কেতিয়াও UPI পিন দিব নালাগে। ঠিক আছে। 4 নম্বৰ যে UPIৰ জৰিয়তে দৈনন্দিন খৰচ, অনলাইন ব্যৱসায়, ই-কমাৰ্চ, বিল পৰিশোধ আদি বহু লেনদেন কৰিব পাৰি। যেনেকুৱা মিছত অৰ্ডাৰ দিয়ে, এমাজনত অৰ্ডাৰ দিয়ে, ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে, সেইটো হৈছে অনলাইন ব্যৱসায়। ই-কমাৰ্চত আমি বিল পে'মেণ্ট কৰোঁ। ঠিক আছে। বিল পৰিশোধ, কাৰেণ্টৰ বিলেই হওক বা মোবাইল ৰিচাৰ্জেই হওক, বুজি পাইছানে? 5 নম্বৰ সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা হৈছে 1 লাখ টকা। চ' গতিকে আমি এদিনত 1 লাখ টকালৈকে ট্ৰান্সফাৰ কৰিব পাৰোঁ 24 ঘণ্টাৰ ভিতৰত UPI দি। ঠিক আছে। চ' দৈনিক সীমা হৈছে 1 লাখ, গতিকে 24 ঘণ্টা নহয়, যদি কোনোবা ৰাতি 10টাও ট্ৰান্সফাৰ কৰিছে 12টাৰ পিছত কিন্তু লিমিটটো দি দিয়ে, মানে এটা ডেটত 1 লাখ টকা দিব পাৰে, পঠাব পাৰে। চ' সেইকাৰণে 5 নম্বৰ পইণ্টটো লিখিবা যে সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা হৈছে 1 লাখ টকা। ঠিক আছে। এতিয়া 6 নম্বৰ যে বিত্তীয় বজাৰৰ অৰ্থাৎ ফাইনেন্সিয়েল মাৰ্কেট, বিত্তীয় বজাৰৰ উপাদানসমূহ কি কি? চ' উত্তৰ কৰিম যে বিত্তীয় বজাৰৰ উপাদান মূলত 2টা ভাগত বিভক্ত: মুদ্ৰা বজাৰ অৰ্থাৎ মানি মাৰ্কেট আৰু মূলধনী বজাৰ বা পুঁজি বজাৰ, কেপিটেল মাৰ্কেট। 7 নম্বৰ যে বণ্ডছ কি হয়? গতিকে বণ্ড কি হয়? চ' আমি উত্তৰ কৰিম যে বণ্ড হৈছে এবিধ ঋণমূলক সঁজুলি। বণ্ড মানে কোনো ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা কোম্পানী বা চৰকাৰলৈ দিয়া ঋণ। ঋণ গ্ৰাহকে নিৰ্দিষ্ট সময়ৰ বাবে এই ঋণৰ ওপৰত নিৰ্দিষ্ট সুদ দিবলৈ সন্মত হয়। চ' গতিকে বণ্ড কি হয়? যদি মই ধৰি লওঁ যে কিবা এটা বণ্ড মই কিনিম কাৰো কোম্পানীৰ, গতিকে মই তাক 50,000 টকা দিম, ই কৰিব, তাৰ ওপৰত সুদ দিব মোক কোম্পানীটোৱে মাহে মাহে বা বছৰত, যেতিয়া মেচিউৰিটি হ'ব তেতিয়াও দিব পাৰে। চ' সেইটো হৈছে বণ্ড। ঠিক আছে। এতিয়া 8 নম্বৰ প্ৰশ্ন যে আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সতৰ্কতা অৱলম্বন কৰিব লাগে উল্লেখ কৰা। চ' আমি উত্তৰ কৰিম, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন এটা, আজিকালি যিহেতু বহুতো চাইবাৰ ফ্ৰড হৈ আছে সেইকাৰণে। চ' আমি উত্তৰ কৰিম যে বিত্তীয় বা আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত ব্যক্তিসকলে তলত উল্লেখিত গুৰুত্বপূৰ্ণ সাৱধানতাসমূহ অনুসৰণ কৰা উচিত। 1 নম্বৰ ঋণ লৈ বিনিয়োগ নকৰা। বিনিয়োগ কৰাৰ বাবে কেতিয়াও ঋণ ল'ব নালাগে। গতিকে আমি ইনভেষ্টমেণ্ট কৰাৰ কাৰণে ঋণ লৈ ইনভেষ্টমেণ্ট কৰিব নালাগে। 2 নম্বৰ যে ক্ৰেডিট কাৰ্ডৰ সঠিক ব্যৱহাৰ, যে ক্ৰেডিট কাৰ্ডক কেতিয়াও বিনামূলীয়া ধন বুলি ভাবিব নালাগে।
ব্যক্তিয়ে নিজৰ আয় আৰু সামৰ্থ্য অনুসৰি খৰচ কৰা উচিত আৰু কেৱল নিজৰ সামৰ্থ্যৰ ভিতৰত অহা প্ৰয়োজনীয় বস্তুবোৰহে ক্ৰয় কৰা উচিত। 3 নম্বৰ প্ৰশ্ন যে বিনিয়োগৰ আগত সঠিক গৱেষণা। লিখিম যে বিত্তীয় বজাৰ সদায় বজাৰ বিপদশংকাৰ অধীন। সেয়েহে ষ্টক, বণ্ড বা মিউচুৱেল ফাণ্ডৰ দৰে কোনো বিত্তীয় সঁজুলিত বিনিয়োগ কৰাৰ আগতে সেই সঁজুলি, কোম্পানী আৰু সম্পৰ্কিত সকলো তথ্য ভালদৰে জানি বুজি লোৱাৰ পিছতহে সিদ্ধান্ত লোৱা উচিত। 4 নম্বৰ দিম যে অধিক লোভৰ প্ৰলোভনত নপৰা। অতি কম সময়ৰ ভিতৰত অধিক লাভ বা সুদ দিয়া বুলি প্ৰতিশ্ৰুতি থকা কোনো বিনিয়োগ পৰিকল্পনাত কেতিয়াও ভৰসা কৰা উচিত নহয়। 5 নম্বৰ যে নিৰ্দেশনা মানি চলা আৰু ভুৱা পৰামৰ্শৰ পৰা দূৰত থকা। লিখিম যে সদায় ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBI আৰু ভাৰতীয় নিৰাপত্তা পত্ৰ আৰু বিনিয়োগ বোৰ্ড অৰ্থাৎ সেবিৰ নিৰ্দেশনা অনুসৰণ কৰা উচিত। মেছেজ, ইমেইল বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে অহা অসৎ বিত্তীয় উপদেষ্টাৰ পৰামৰ্শত কেতিয়াও ভৰসা কৰা উচিত নহয়। 6 নম্বৰ লোভ নকৰা। লিখিম বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ সময়ত কেতিয়াও অধিক লাভৰ লোভ কৰিব নালাগে। লোভত পৰি সিদ্ধান্ত ল'লে নিজৰ কঠিন পৰিশ্ৰমে উপাৰ্জন কৰা ধন হেৰুৱাবৰ সম্ভাৱনা থাকে। এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে চাইবাৰ প্ৰতাৰণাৰ ধৰণসমূহ কি কি? অৰ্থাৎ চাইবাৰ ফ্ৰডৰ কথা কৈছে। চাইবাৰ ফ্ৰডছ মানে ফ্ৰড হয় যে সেইটো। আমি উত্তৰ কৰিম যে চাইবাৰ প্ৰতাৰণাৰ প্ৰধান কাৰণসমূহ হ'ল অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰতাৰণা, বিনিয়োগ প্ৰতাৰণা, পৰিচয় চুৰি, মুক্তিপণৰ দাবী আৰু ফিচিং। ফিচিং কি হয়? এইটো মাছ মৰা নহয় দেই। ফিচিংটো কল কৰি যে পইচা লয় বেংকৰ পৰা, সেইটো এটা মুভিও আছিলে, ৱেব ছিৰিজ আছিলে ফিচিঙৰ ওপৰত। এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে বেংকৰ উদ্ভৱ অৰ্থাৎ অৰিজিন অফ বেংকছৰ ওপৰত সংক্ষিপ্ত নোট লিখা। আমি উত্তৰ কৰিম যে অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। তাৰপিছত লিখিম যে মধ্যযুগত ইটালীত বেংক অৱ ভেনিছ স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে। ইটালীৰ কৰ্তৃপক্ষৰ ধনৰাশি সংগ্ৰহ কৰিবলৈ নিয়োগ কৰা আয়ুক্তসকলক মণ্টে বুলি কোৱা হৈছিল। সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল দখল কৰা জাৰ্মানীসকলে মণ্টে শব্দটোৰ ঠাইত বেংক শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইটালীত এই শব্দ বেংক ফৰাচী ভাষাত বেংকি আৰু ইংলেণ্ডত বেংক হৈ পৰিল। এতিয়া আমাক দিছে দীৰ্ঘ উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ যে কেন্দ্ৰীয় বেংকৰ যিকোনো 4টা কাৰ্য ব্যাখ্যা কৰা। চেণ্ট্ৰেল বেংকৰ কাৰ্য। আমি উত্তৰ কৰিম যে কেন্দ্ৰীয় বেংকৰ যিকোনো 4টা কাৰ্য তলত ব্যাখ্যা কৰা হ'ল। 1 নম্বৰ কাৰ্য যে মুদ্ৰা ছপা কৰা, যে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে আৰু এইটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। গতিকে মনত ৰাখিবা কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ একমাত্ৰ কেন্দ্ৰীয় বেংকৰ আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আছে। এইটো MCQৰ কাৰণে কেতিয়াবা প্ৰশ্ন আহে। MCQখিনি ভিডিঅ'টোৰ শেষত ডিছকাছ কৰা হৈছে। তোমালোকে ভিডিঅ'টো অনুশীলনীৰ প্ৰশ্নবিলাক শেষ হ'লে তোমালোকে ভিডিঅ'টো এৰি থৈ নাযাবা। তোমালোকে MCQবিলাকো চাবা, MCQবিলাকো আহিব। তোমালোকৰ পৰীক্ষাত 50% MCQ থাকিব, মনত ৰাখিবা। ঠিক আছে, 45 নম্বৰ থাকিব, 45টা প্ৰশ্ন থাকিব MCQৰ। যিকি নহওক 2 নম্বৰ কাৰ্য লিখিম কেন্দ্ৰীয় বেংকৰ যে ঋণ নিয়ন্ত্ৰণ, যে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। 3 নম্বৰ বেংকসমূহৰ বেংক, যে কেন্দ্ৰীয় বেংকে অন্যান্য বেংকসমূহৰ হিচাপ নিকাচ পৰীক্ষা কৰে আৰু আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল হিচাপে কাম কৰে। 4 নম্বৰ যে চৰকাৰৰ বেংক, লিখিম কেন্দ্ৰীয় বেংক চৰকাৰক বিত্তীয় যোগান ধৰে, বাজেট ঘাটি দূৰ কৰিবলৈ সাহায্য আগবঢ়ায় আৰু চৰকাৰৰ পৰামৰ্শদাতা হিচাপে নীতিসমূহৰ ওপৰত পৰামৰ্শ আগবঢ়ায়। এতিয়া 2 নম্বৰ প্ৰশ্নটো কৰিম। দিছে আমাক যে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত কি কি সতৰ্কতা ল'ব লাগে ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম যে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত তলত দিয়া সতৰ্কতা ল'ব লাগে।
1 নম্বৰ যে এটিএমৰ পৰা টকা উলিয়াৰ সময়ত পিন নম্বৰ ভৰ্তি কৰাৰ সময়ত যাতে আন কোনোবাই চাব নোৱাৰে তাৰ প্ৰতি সাৱধান হ'ব লাগে। 2 নম্বৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ড সুৰক্ষিত ঠাইত ৰাখিব লাগে যাতে অন্য লোকে অপব্যৱহাৰ কৰিব নোৱাৰে। 3 নম্বৰ যে কাৰ্ড হেৰাই গ'লে বা চুৰি হ'লে তৎক্ষণাত বেংকক জনাই কাৰ্ডখনৰ জৰিয়তে লেনদেন বন্ধ কৰিব লাগে। 4 নম্বৰ যে পিন কাৰ্ড নম্বৰ CVV নম্বৰ কাৰ্ডৰ ম্যাদৰ তাৰিখ আদি তথ্যসমূহ আনৰ সৈতে কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। 5 নম্বৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে সময়মতে কাৰ্ডৰ বকেয়া টকা পৰিশোধ কৰিব লাগে নহ'লে বেংকে অধিক সুদ ল'ব পাৰে। 3 নম্বৰ প্ৰশ্ন যে বাণিজ্যিক বেংকৰ অৰ্থাৎ কমাৰ্চিয়েল বেংকছ গতিকে বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি কি? আমি উত্তৰ কৰিম বাণিজ্যিক বেংকৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ যে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে যি 3 প্ৰকাৰৰ চলিত আমানত, স্থিৰ বা ম্যাদী আমানত আৰু সঞ্চয় আমানত। 2 নম্বৰ যে বাণিজ্যিক বেংকসমূহে কৃষক, উদ্যোগপতি, কাৰিকৰ আদি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক ঋণ যোগান ধৰে। 3 নম্বৰ যে বাণিজ্যিক বেংকসমূহে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ এটা অংশ জমা ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়াই উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে আৰু এইদৰে ঋণ মুদ্ৰা সৃষ্টি কৰে। তাৰপিছত লিখিম যে ইয়াৰ উপৰিও আমানতকাৰীৰ মূল্যৱান অলংকাৰ পাতি, গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষক হিচাপে আৰু সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে এই বেংকে কাৰ্য পালন কৰে। 4 নম্বৰ প্ৰশ্ন যে বিত্তীয় বজাৰ অৰ্থাৎ ফাইনেন্সিয়েল মাৰ্কেট গতিকে ফাইনেন্সিয়েল মাৰ্কেট কি? বিত্তীয় বজাৰ কি? কি হয়? বিত্তীয় বজাৰৰ ভূমিকাসমূহ উল্লেখ কৰা। গতিকে বিত্তীয় বজাৰ কি হয় আৰু লগতে প্ৰশ্ন দিছে যে বিত্তীয় বজাৰৰ ভূমিকাসমূহ উল্লেখ কৰা। আমি উত্তৰ কৰিম যে বিত্তীয় বজাৰ হৈছে এনে এক বজাৰ য'ত বিত্তীয় নিৰাপত্তা পত্ৰসমূহ যেনে ষ্টক, বণ্ড আদি সৃষ্টি কৰা হয় বা বিনিময় কৰা হয়। ইয়াৰ ভূমিকাসমূহ হ'ল 1 নম্বৰ সঞ্চয় প্ৰচলন যে মানুহে সঞ্চয় কৰা ধনক বিত্তীয় বজাৰৰ জৰিয়তে উৎপাদনশীল বিনিয়োগত পৰিণত কৰিব পৰা যায়। 2 নম্বৰ যে সম্পদৰ কাৰ্যকৰী বণ্টন যে বিত্তীয় বজাৰে ধন সেই উদ্যোগ আৰু ক্ষেত্ৰসমূহলৈ যায় য'ত ইয়াক আটাইতকৈ অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পৰা যায় সেয়া নিশ্চিত কৰে। 3 নম্বৰ তৰলতা প্ৰদান যে ষ্টক এক্সচেঞ্জসমূহে বিনিয়োগকাৰীসকলক প্ৰয়োজন অনুসৰি নিজৰ বিনিয়োগক সহজে নগদ টকালৈ পৰিৱৰ্তন কৰাৰ সুবিধা প্ৰদান কৰে। ইয়াত দিবা পৰিৱৰ্তনৰ তাতে ঠিক আছে। তাৰপিছত 6 নম্বৰ যে উদ্যোগ বিকাশ আৰু স্থিৰতা লিখিম যে কোম্পানীসমূহক পুঁজি সংগ্ৰহত সহায় কৰি উদ্যোগ বিকাশক উৎসাহিত কৰে আৰু অৰ্থনীতিত স্থিৰতা বজাই ৰাখিবলৈ সহায় কৰে। 5 নম্বৰ প্ৰশ্ন মিউচুৱেল ফাণ্ড কি হয়? বিনিয়োগকাৰীয়ে কিয় মিউচুৱেল ফাণ্ডক বেছি পছন্দ কৰে ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি উত্তৰ কৰিম মিউচুৱেল ফাণ্ড হৈছে পেছাদাৰীভাৱে পৰিচালিত সমষ্টিগত বিনিয়োগ আঁচনি য'ত বহু বিনিয়োগকাৰীৰ ধন একেলগে কৰি ষ্টক, বণ্ড আৰু অন্যান্য বিত্তীয় সঁজুলিত লগাই ধন বৃদ্ধি কৰাৰ চেষ্টা কৰা হয়। বিনিয়োগকাৰীয়ে মিউচুৱেল ফাণ্ড পছন্দ কৰাৰ কাৰণসমূহ 1 নম্বৰ যে ইয়াৰ পৰিচালনা এজন পেছাদাৰী পুঁজি ব্যৱস্থাপকে কৰে যিয়ে যথোপযুক্ত বিশ্লেষণ আৰু গৱেষণাৰ পাছত বিনিয়োগ কৰাৰ দায়িত্ব লয়। 2 নম্বৰ যে ইয়াত বহুমুখিতা থাকে যাৰ ফলত বিনিয়োগৰ বিপদশংকা কিছু পৰিমাণে হ্ৰাস পায়। 3 নম্বৰ মিউচুৱেল ফাণ্ড ইউনিট ক্ৰয় কৰা সহজ আৰু ইয়াৰ বাবে বিনিয়োগৰ মূল্যও অতি কম গতিকে কম টকাত আমি ইউনিট ক্ৰয় কৰিব পাৰোঁ মিউচুৱেল ফাণ্ডত। 6 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰা। A নম্বৰ দিছে পেন কাৰ্ড, B নম্বৰ দিছে আধাৰ কাৰ্ড গতিকে পান কাৰ্ড আধাৰ কাৰ্ড তোমালোকৰ আছে নে তাৰে ওপৰত ব্যাখ্যা কৰিব দিছে। যিকোনো এটাৰ ভিতৰত কিন্তু পৰীক্ষাত আহিবই ব্যাখ্যা কৰা মনত ৰাখিবা। আমি উত্তৰ কৰিম প্ৰথমত A নম্বৰ পেন কাৰ্ড। পেন কাৰ্ডৰ সম্পূৰ্ণ নামটো হৈছে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ ফুল ফৰ্ম। লিখিম পেন কাৰ্ড হৈছে 10 অংকৰ আখৰ আৰু সংখ্যাৰ নম্বৰ থকা এটা
গুৰুত্বপূৰ্ণ নথিপত্ৰ যি ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ দ্বাৰা জাৰি কৰা হয়। কোনো ব্যক্তিৰ কৰ সম্পৰ্কীয় সকলো তথ্য এই নম্বৰৰ সৈতে সংৰক্ষণ কৰা হয়। ই বিত্তীয় লেনদেন, বেংকিং ব্যৱস্থা আৰু কৰ দাখিলৰ বাবে এটা বাধ্যতামূলক নথিপত্ৰ। এতিয়া বি নম্বৰটো দিছে আমাক আধাৰ কাৰ্ড। চ' আধাৰ কাৰ্ড স্পেলিং চাই ল'বা, AADHAA, 4টা A থাকে আধাৰ কাৰ্ডত, ঠিক আছে। চ' লিখিম যে আধাৰ হৈছে ভাৰতবৰ্ষৰ বাসিন্দালৈ প্ৰদান কৰা 12 অংকৰ এক অদ্বিতীয় পৰিচয় নম্বৰ, যিটো UIDAIৰ দ্বাৰা জাৰি কৰা হয়। গতিকে 12টা অংক থাকে আধাৰ কাৰ্ডত, ঠিক আছে, 12টা নম্বৰ থাকে। ইয়াত প্ৰতিজন ব্যক্তিৰ মৌলিক জনসংখ্যাগত আৰু বায়োমেট্ৰিক তথ্য যেনে ফটোগ্ৰাফ, আঙুলিৰ ছাপ আৰু চকুৰ আইৰিছ সংৰক্ষণ কৰা হয়। ই ভাৰতৰ সকলো বাসিন্দাৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে কাম কৰে। 7 নম্বৰ প্ৰশ্ন যে তলত দিয়া প্ৰতিটো প্ৰতিষ্ঠানৰ যিকোনো দুটা কাৰ্য সংক্ষেপে ব্যাখ্যা কৰা। চ' আমাক এই নম্বৰটো দিছে যে IDBI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। চ' ইয়াৰ ওপৰত আমাক কাৰ্য লিখিব দিছে, দুটাকৈ কাৰ্য। চ' লিখিম কাৰ্য 1 নম্বৰ যে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিত্তীয় সাহায্য প্ৰদান কৰা। তাৰপিছত 2 নম্বৰ যদি দিছে, তাৰপিছত 2 নম্বৰ কাৰ্য যে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়োৱা। তাৰপিছত বি নম্বৰ দিছে RRBS অৰ্থাৎ ৰিজনেল ৰুৰেল বেংকছ। কাৰ্য লিখিম 1 নম্বৰ যে গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি মহাজনৰ শোষণৰ পৰা সকাহ দিয়া। 2 নম্বৰ যে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। চি নম্বৰ দিছে NABARD অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। কাৰ্য লিখিম 1 নম্বৰ যে গাঁও অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত অনুষ্ঠানবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হিচাপে কাম কৰা। আৰু 2 নম্বৰ যে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান চৰকাৰ আৰু ৰিজাৰ্ভ বেংকৰ সৈতে সমন্বয় ৰক্ষা কৰা। ডি নম্বৰ দিছে আমাক SIDBI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। আমি কাৰ্য লিখিম 1 নম্বৰ যে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা। 2 নম্বৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া। 8 নম্বৰ প্ৰশ্ন যে ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে কি কি সতৰ্কতা ল'ব লাগে। আমি উত্তৰ কৰিম ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে তলত দিয়া সতৰ্কতাসমূহ ল'ব লাগে। কি 1 নম্বৰ যে ৰাজহুৱা ৱাইফাই ব্যৱহাৰ কৰি প্ৰযুক্তিৰ দ্বাৰা পৰিশোধ কৰা সুৰক্ষিত নহয়, সেয়েহে এনে নেটৱৰ্কৰ ব্যৱহাৰ এৰাই চলিব লাগে। 2 নম্বৰ বেংকিং আৰু UPI এপ বিশ্বস্ত উৎসৰ পৰা ডাউনলোড কৰিব লাগে আৰু সেয়েহে সময়ে সময়ে আপডেট কৰিব লাগে। গতিকে সময়ে সময়ে এপবিলাক আপডেট কৰিব লাগে, বুজি পাইছেনে। 3 নম্বৰ যে শক্তিশালী পাছৱৰ্ড আৰু পিন স্থাপন কৰিব লাগে আৰু এইবোৰ কোনো সময়তে অন্য লোকৰ সৈতে শ্বেয়াৰ কৰিব নালাগে। 4 নম্বৰ যে সংবেদনশীল তথ্য যেনে UPI ID, মোবাইল নম্বৰ, বেংক একাউণ্টৰ বিৱৰণ আদি অচিনাকি ব্যক্তি বা অসুৰক্ষিত ৱেবছাইটৰ সৈতে শ্বেয়াৰ কৰিব নালাগে। 5 নম্বৰ যে যিজনক টকা পঠোৱা হৈছে তেওঁৰ বিৱৰণ ভালদৰে পৰীক্ষা কৰিহে পে'মেণ্ট কৰিব লাগে আৰু মনত ৰাখিব লাগে যে টকা লোৱাৰ বাবে QR কোড স্কেন কৰিব নালাগে বা পিন নালাগে, ঠিক আছে। চ' এইখিনিৰ প্ৰশ্নখিনি শেষ পালে এতিয়া আমি চাম ইম্পৰ্টেণ্ট MCQ। ইম্পৰ্টেণ্ট MCQখিনি খুবেই তোমালোকৰ ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। চ' লিখিছোঁ মই ইম্পৰ্টেণ্ট MCQ। 1 নম্বৰ MCQটো মই দিছোঁ যে RTGS ব্যৱস্থাত টকা প্ৰেৰণ কৰাৰ ন্যূনতম পৰিমাণ কিমান। গতিকে ন্যূনতম কিমান পৰিমাণ আমি টকা RTGS দি ট্ৰান্সফাৰ কৰিব পাৰোঁ। A নম্বৰ দিছে 50,000 টকা, B দিছে 1 লাখ টকা, C দিছে 2 লাখ টকা, D দিছে 3 লাখ টকা। চ' আমি মনত ৰাখিবা RTGS দি আমি 2 লাখ টকা আমি ন্যূনতম কি কৰিব পাৰোঁ, পঠাব পাৰোঁ। চ' C হ'ব আমাৰ আনচাৰটো 2 লাখ টকা। তাৰপিছৰ প্ৰশ্ন 2 নম্বৰটো দিছে আমাক MCQ যে ডেবিট কাৰ্ডক সংক্ষেপে আন কি নামেৰে জনা যায়। গতিকে ডেবিট কাৰ্ডক আন কি নামেৰে জনা যায়। A দিছে ক্ৰেডিট কাৰ্ড, B দিছে ATM কাৰ্ড, C দিছে পান কাৰ্ড আৰু D দিছে স্মাৰ্ট কাৰ্ড। চ' ডেবিট কাৰ্ডক আমি ATM কাৰ্ড বুলি কওঁ। গতিকে অপশ্যন B হ'ব আমাৰ এনচাৰটো, ঠিক আছে।
3 নম্বৰ MCQ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ UPI ব্যৱস্থা কোন চনত উদ্ভাৱন কৰা হৈছিল গতিকে কোন চনত আহিছিলে UPIটো এ দিছে 2014 চনত বি দিছে 15 চনত 2016 চনত ডি দিছে 2018 চনত সো মনত ৰাখিবা 2016 চনত আহিছিলে UPIটো গতিকে অপশ্যন সি হ'ব আমাৰ এনসাৰটো সো উত্তৰ হ'ব অপশ্যন সি 2016 চনত তাৰপিছত 4 নম্বৰ প্ৰশ্ন দিছে MCQ যে ভাৰতীয় ৰিজাৰ্ভ বেংক RBI কোন চনত স্থাপন কৰা হৈছিল এ দি আছে 1926 বি দি আছে 1935 সি দি আছে 1947 আৰু ডি দি আছে 1950 সো 1935 চনত RBI স্থাপন কৰা হৈছিল গতিকে বি হ'ব আমাৰ উত্তৰটো অপশ্যন বি 5 নম্বৰ প্ৰশ্ন যে এখন দেশত কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কাৰ থাকে এ দি আছে বাণিজ্যিক বেংক বি দি আছে সমবায় বেংক সি দি আছে কেন্দ্ৰীয় বেংক আৰু ডি দি আছে আঞ্চলিক গ্ৰাম্য বেংকৰ সো গতিকে কাগজী মুদ্ৰা ছপা কৰা একচেটিয়া অধিকাৰটো আছে অকল কেন্দ্ৰীয় বেংকৰ অপশ্যন সি ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে উত্তৰ হ'ব সি কেন্দ্ৰীয় বেংকৰ 6 নম্বৰ MCQটো দিছে যে পান কাৰ্ডৰ নম্বৰটো কেইটা অংক আৰু আখৰেৰে গঠিত এ দি আছে 8টা বি দি আছে 10টা সি দি আছে 12টা আৰু ডি দি আছে 14টা সো গতিকে 10টা অংক থাকে পেন কাৰ্ডত আৰু আধাৰ কাৰ্ডত 12টা থাকে সেইটো মনত ৰাখিবা পেনৰ 10টা থাকে ঠিক আছে সো উত্তৰ হ'ব বি 10টা এটা 7 নম্বৰ প্ৰশ্ন আৰু অন্তিমটো প্ৰশ্ন যে ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি এ দি আছে গুৱাহাটী বেংক বি দি আছে বেংক অফ হিন্দুস্তান সি দি আছে ভাৰতীয় ৰিজাৰ্ভ বেংক ডি দিছে ষ্টেট বেংক অফ ইণ্ডিয়া সো গতিকে ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম আছিলে বেংক অফ হিন্দুস্তান অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো ঠিক আছে 7ৰ উত্তৰ হ'ব বি বেংক অফ হিন্দুস্তান এইটো হৈছে প্ৰথমটো বেংক ঠিক আছে ভাৰতবৰ্ষত স্থাপন হোৱা সো এইখিনি আছিল আজিৰ ভিডিঅ'ত তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ সো নেক্সট ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 2 কৰিম ডেছক্ৰিপশ্যনত দিয়া থাকিব নহলে স্ক্ৰিনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দিয়া আছে প্লেলিষ্টত গৈ চাব পাৰিবা ঠিক আছে সো ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই আজিলৈকে আহোঁ বাবে টেক কেয়াৰ